সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আজি যিহেতুকে সৰস্বতী পূজা, সেইবাবে অন্য বিদ্যালয়ৰ দৰে আমাৰ বিদ্যালয়টো সৰস্বতী পূজা পালন কৰিবলৈ লৈছে আৰু ল'ৰা ছোৱালীবিলাকে সকলোৱে মিলি এইবিলাক বিদ্যালয়ৰ চৌপাশে সজোৱা হৈছে। আৰু আহিয়ে প্ৰথম আমি দেৱীৰ ওচৰত সেৱা আগবঢ়ালোহি। আহি আগবঢ়াই লোৱাৰ পাছতে আমি এবাৰ ৰান্ধনি গৃহলৈ বুলি গ'লোঁ। এয়া সকলোৱে আমাৰ বিদ্যালয়লৈ আহি হাতে কামে লাগিছেহি আৰু এইফালে আটা মঠিছে, এইফালে আলু কাটিছে আৰু আনফালে এইবোৰ বিলাহী, জলকীয়া, বিট কাটি আছে। যোনে যেনেকৈ পাৰে সকলোৱে কামত সহায় কৰি দিবলৈ অকণমান চেষ্টা কৰিছে। আৰু এইফালে আমাৰ ছাৰ কৈছে মোক নেদেখুৱাবি। আৰু আনফালে আমাৰ প্ৰসাদৰ বাবে মগু আৰু বুট ধুই আছে। আৰু এইফালে আটা মঠি আছে। আটাখিনি তাক ভিতৰত দি দিছে, সেইকাৰণে অকণমান কালাৰটো চেঞ্জ হৈ গৈছে। আৰু আনফালে ৰুটি বেলাত সকলোবোৰ লাগিব। যিহেতুকে এটা আনুষ্ঠানিক কাম, সেইবাবে অকলশৰেতো কোনো কৰিবলৈ সম্ভৱ নহয়, সেইকাৰণে সকলোবোৰ লাগি ভাগি দিছে। আৰু কণ ছোৱালীবিলাকে কিদৰে চাদৰ মেখেলা পিন্ধি আহিছে দেখিছেনে? বিগত বছৰৰ দৰে এইবাৰো আমাৰ বিদ্যালয়ত কীৰ্তন পাঠ কৰিছে। তাতে সকলোৱে সেৱা ভাগ লৈ এতিয়া ওলাই আহিছে। আৰু সৰস্বতী দেৱী মায়ে যাতে আমাৰ কণ শিশুসকলক পঢ়িবলৈ আশীৰ্বাদ দিয়ে, তেওঁলোকে সুচিন্তা কৰিব পাৰে, তাৰে আমি কামনা কৰিছোঁ। সৰস্বতী পূজা বুলিয়ে মোৰ লগৰ কেইজনীকো আজি লগ পালোঁ স্কুলতে। তেওঁলোকো আহিছিলে আমাৰ স্কুললৈ বুলি। এয়া আৰু সকলোবোৰ পৰিপাটিকৈ বহিবলৈ ল'লে। প্ৰসাদ দিয়া হ'ব এতিয়া। চাওকচোন কিমান ধুনীয়াকৈ বহিছে ফিল্ডখনত। ফিল্ডখন যিহেতু আমাৰ ডাঙৰ, সেইবাবে বহিবলৈও অকণমান সুবিধাই হয় বাৰু।